যোৱা বকৰি ঈদৰ পিছত যেটো ঘটনা হল ধুবুৰীত এই ঘটনাটো হ'ব নালাগিছিল কিয়নো দুষ্কৃতিকাৰীৰ কোনো জাতি ধৰ্ম নাথাকে দুষ্কৃতিকাৰী হয় যেদিনা ৮ তাৰিখে এই ঘটনাটো হৈছে মোক ধুবুৰী জিলাৰ আয়ুক্ত ডাঙৰীয়া তেখেতে ফোন কৰি অৱগত কৰাইছিল আৰু মই যেহেতু ঈদত ঘৰত আছিল গাঁৱৰ ঘৰত কৈছে যে আমি বহিছো আমাৰ অকনমান আপুনি আহিতে 1 ঘণ্টা লাগিব ইমান সময় নাই আপুনি কেইজনমান মানুহ পঠাওক মই এডভোকেট মাসুদজামান ঈদগাহ কমিটিৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী কেইজনক ফোন কৰি পঠাই দিছিল আৰু ডিসি ডাঙৰীয়াৰ লগত কি মিটিং হল মিটিংত আলোচনা হৈছে যে আমি এটা শান্তি কমিটি বনাই দিম আৰু যাতে সিচুৱেশনটো আগনাবাঢ়ি যায় আৰু মই লগে লগে আমাৰ যিখিনি মানুহ আছে যাতে ঘটনাটো আৰু বেছি দূৰ লৈ নাযায় মই শান্ত হ'বলৈ দুপক্ষকে আহ্বান জনাইছিল টেলিফোনত আৰু বিশেষকৈ যাতে কোনো ধৰণৰ আৰু ইনসিডেন্ট নহয় এটা এনেকৈ থকা যাওক তার পিছদিনা মই যে সিচুৱেশন বেয়াৰ দিগত গল আপনি ফ্ল্যাগ মার্চ কৰি ধুবুৰী জিলা বন্ধ দিয়াই ভাল হ'ব নেকি ধুবুৰী টাউনখন অনিৰ্দিষ্ট কালৰ কাৰণে আৰু কাৰফিউ দিয়ক তাৰ পিছত ডিসি সাহেবে ক'লে যে ঠিক আছে মই কৰি আছো তাৰ পিছত মই আবেলি নোটিফিকেশনখন পালো পোৱাৰ পিছত দেখিলো বাস সবে শান্ত হল তাৰ পিছদিনা আকৌ ধুবুৰীখন শান্ত জাতীয় হল মই আকৌ উপযুক্ত ডাঙৰীয়াক ফোন কৰিলো এতিয়া বোধহয় খুলি দিয়াই ভাল হয় নেকি আপুনি অকণমান অবজাৰ্ভ কৰি বস্তুটো ঠিক কৰক তেখেতে পজিটিভ ওয়েত কৈছে যে ঠিক আছে মই চাই আছে এতিয়া খুলি দিম আকৌ মোক 3টা বজাত এখন নোটিফিকেশন মই ডিসি অফিচৰ ফালৰ পৰা পালো যে ধুবুৰীৰ যেটো খণ্ড আইন আছিল 163 এইটো শিথিল কৰা হল তাৰ পিছত যোৱা কালি আইজি ৰেটৰ পাথৰবাজি যিখিনি হল এইখিনিত এই ঘটনাটো হ'ব নালাগিছিল এটা শান্ত হল দুষ্কৃতিকাৰী কোনে কি ৰাখিছে কি কৰিছে পুলিশে ব্যবস্থা লৈছে কিন্তু মোৰ এটা পুলিশ প্ৰশাসন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আবেদন ডিজিপি ডাঙৰীয়া আছিল তেখেতৰ লগত মোৰ আজি কথা হল যে প্ৰপাৰ ইনভেষ্টিগেশন কৰি যিখিনি দোষী আছে এই দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিব লাগে আৰু যেটো সিচুৱেশন হৈ আছে মই দেখি আছো এই কেইদিনত আইজি ৰোডৰ ফালৰ পৰা আমাৰ ফালৰ পৰা মই ধুবুৰীৰ এমএলএ গোটেইখিনি ইয়াত যিমান জনগোষ্ঠী আছে মই সকলোকে শ্ৰদ্ধা সন্মান কৰি মোৰ চলা দায়িত্ব আৰু কৰ্তব্য আৰু মই তেনেকৈ চলি আছো দুটা ফালৰ পৰা এখন হাতেৰে তালি নাবাজে দুটা হাতেৰে তালি বজালেহে তালি বাজে মই কৈছো যে যিখিনি এফআইআৰ লস কৰিবলৈ যায় এটা পক্ষৰে এফআইআৰ 5খন মান লৈছে 22 জন লৈকে আসামি দিছে আৰু গং বুলি দিছে তাৰ পিছত কালি আইজি ৰোডৰ পৰা 11 জনক উঠোৱা হল আৰু কৰবাৰ পৰা উঠোৱা হৈছে মই এসপিক ফোন কৰিছিল তেখেতে মোৰ ফোন ধৰা নাই এডিশনাল এসপিক ফোন কৰি যেতিয়া কৈছে এফআইআৰ দিবলৈ গৈছে কিয় লোৱা নাই আপনি এফআইআৰটো ল'ব লাগে এডিশনাল এসপি বৰ পজিটিভ মাইন্ডত মোক কৈছে স্যার পঠাই দিয়ক এফআইআৰ লোৱা হ'ব আৰু এফআইআৰ লৈছে ৰাতি আকৌ ফোন কৰিছো 3জন ষ্টুডেন্ট আছে পৰীক্ষা দি আছে এজন বেমাৰী মানুহ আছে এই কেইজনক অন্তত এৰি দিয়ক এই কথাটো ৰাতি 2টা না 2:30টা বজাত এৰি দিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছো কিন্তু এসপি ডাঙৰীয়াক ফোন কৰিছো তেখেতে মোৰ ফোন এটেন্ড কৰা নাই আৰু তেখেতৰ পৰা মই তেনেকুৱা কোঅপাৰেশন পোৱা নাই কালি ৰাতি যেতিয়া উপযুক্ত ডাঙৰীয়াৰ লগত কথা হল তেখেতে মোক জনালে সিএম স্যার আহি আছে তেতিয়া মই খুদিছিল সিএম স্যার আহিলে তো মোক মাতিব লাগে হেডকোয়াৰ্টাৰ এমএলএ আৰু যেহেতু এটা ঘটনা হল সিএম স্যাৰক মোক অৱগত কৰাব লাগিব তেখেতে সিএম অফিচৰ লগত যোগাযোগ কৰি জনাম বুলি কৈছিল দিয়া নাই পিছত মই সিএম স্যাৰক মেছেজ দিয়া সিএম স্যাৰে মোক মাতিছে মিটিংত মই আহি সিএম স্যাৰক লগ কৰিলো কথাবিলাক আলোচনা হল মই সিএম স্যাৰক এইখিনি অনুৰোধ জনালো যি হল প্ৰপাৰ ইনভেষ্টিগেশন কৰি যিখিনি দুখী আছে এইখিনি খাস্তা কৰক নিৰীহ মানুহবিলাকক যিবিলাকক ডিটেইন কৰিছে এইবিলাকক এৰি দিয়াৰ ব্যৱস্থা কৰা হওক আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে মোৰ যিখিনি অনুৰোধ কৰাৰ কাৰণে কৰিছো তেতিয়া সিএম স্যাৰে ডিজিপি ডাঙৰীয়াক কৈছে যে এমএলএ সাহেবৰ পৰা নম্বৰটো লক ফোন নম্বৰটো আপুনি দিয়ক পঢ়ি তেখেত আহিলে মোক লিডত থাকি দুফালৰ মানুহকে বহিবলৈ দিছে কাৰ কি গ্ৰিভেন্স আছে কথাখিনি শুনি ধুবুৰীটো কেনেকৈ শান্ত কৰা যায় এইখিনি সিএম স্যাৰে আশ্বস্ত কৰি গৈছে আৰু মই যেহেতু অসমৰ তেখেতে মুখ্যমন্ত্ৰী সন্মানীয় পদ এটা মই অনুৰোধ জনাম ইয়াত নিৰপেক্ষ দৃষ্টিভংগীত কামখিনি হ'ব লাগে কালপিট হি যিকোনো জাতিৰ যিকোনো ধৰ্মৰ হ'ব পাৰে এই ব্যক্তিগিলাকক কৰায়ত্ব কৰি সাজা দিয়ক আৰু আমাৰ যিখিনি নিৰীহ মানুহ আজি ডিটেইন কৰি আছে আৰু উঠোৱাৰ ব্যৱস্থা কৰি আছে এইবিলাক যাতে নহয় তাৰ কাৰণে মই ধুবুৰী প্ৰশাসন আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো
আৰু অনাগত দিনত পৰহি ডিজিপি সাহেব আহক, মই আজি উপায়ুক্তৰ লগত লগ কৰিম, কৰি যিখিনি আছে এইখিনিক এৰি দিয়াৰ চাওঁ মই এটা চেষ্টা কৰক। যদি দোষী নহয় এৰিব লাগে। অহা পৰহি যেতিয়া ডিজিপি ডাঙৰীয়া আহিব তেতিয়া তেখেতৰ লগত বহি কি আমি এটা মিলা প্ৰীতিৰে চলিব পাৰোঁ। আৰু লাষ্টত মই এইখিনি অনুৰোধ জনাইছোঁ ধুবুৰীসমূহ ধুবুৰী জিলাবাসী মানুহ উভয় পক্ষৰ মানুহ শান্তি সম্প্ৰীতি যাতে বজাই ৰখা হয়। এই এটা ঘটনাৰ কাৰণে কোনে কি কৰিছে এতিয়াও যেহেতু কালপিট ধৰা পৰা নাই, ইনভেষ্টিগেশ্যন হৈ আছে, কোনে উত্তেজিত হ'ব নালাগে। শান্তি সম্প্ৰীতিৰে আমি যেনেকুৱা আগতে বসবাস কৰি আছিলোঁ তেনেকুৱা যাতে আমি থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৰে প্ৰতি মোৰ অনুৰোধ থাকে। এতিয়া চাওক, মানুহখিনি একেবাৰে দুখীয়া, আইনী যুঁজত যে অৱতীৰ্ণ হ'ব সেই টকা পইচাও নাই। মই আমাৰ ধুবুৰী এডভকেটৰ কিছুমান মানুহ মাতিছোঁ, কেছবিলাক কেনেকৈ মুভ কৰা যায়, পইচা নাই। তেখেতসকলে কৈছে ইয়াত লোৱাৰ কোৰ্টত যিখিনি আছে আমি কাৰো পৰা ফিজ নলওঁ। মই ধন্যবাদ জনাইছোঁ। আৰু লগতে এইখিনিও কৈছোঁ যিহেতু দুখীয়া মানুহ, এই নিৰীহ মানুহ যিমান ইয়াত পৰে তাৰ কাৰণে আইনী যুঁজৰ কাৰণে যিখিনি অৰ্থৰ প্ৰয়োজন, আইনী সাহায্যৰ প্ৰয়োজন, সেইখিনিৰ ব্যৱস্থা মই কৰিম। আৰু আমি পৰৱৰ্তী পৰ্যায়ত আজি কেছ কিমান হৈছে, কি ধাৰা হৈছে গোটেইখিনি পাই গৈছোঁ, সন্ধিয়া ভাগত গোটেইখিনি পাই যাম। এতিয়া আইনীভাৱে মানুহখনক কেনেকৈ মুকলি কৰি অনা যায় তাৰ কাৰণে আমি আইনী যুঁজ দিম, ইয়াত কোনো সন্দেহ নাই। ইয়াত মাননীয় অসমৰ মুখ্যমন্ত্ৰী তেখেত গৃহ বিভাগৰ দায়িত্বত আছে। এনেকুৱা সিচুৱেশ্যন হোৱা নাই যে শ্বুট এণ্ড চাইট অৰ্ডাৰ দিব। তথাপিও যদি দিছে, এতিয়া সাক্ষাৎকাৰত কৈ গৈছে পৰৱৰ্তী পৰ্যায়ত কি হয়। আৰু কালপিট যদি হয় এইটো কৰিব পাৰে, একচুৱেলি দমনো কৰিব লাগে, কিন্তু কাষ্ট কমিউনিটি মেইনটেইন নকৰাকৈ বা কাষ্ট কমিউনিটি মেইনটেইন কৰি যিখিনি কৰি আছে, যিখিনি এৰেষ্ট ইতিমধ্যে হৈছে। আৰু মই মিডিয়াৰ বন্ধুসকল আপোনালোকক কৈছোঁ, আপোনালোকেও মোৰ বস্তুটো প্ৰচাৰ কৰিব লাগে। ইয়াত FIR দুটা পক্ষৰ মানুহ দিব পাৰে। এটা পক্ষৰ FIR ৰেজিষ্টাৰ কৰা হৈছে, এটা পক্ষৰ কৰা হোৱা নাই, FIR নলয়। এইবিলাক যাতে নহয়, জিলা প্ৰশাসনে পুলিচ প্ৰশাসনে যাতে এই কামটো অন্তত নকৰে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সোনকালে লগ কৰিম, এপইণ্টমেণ্ট বিচাৰি মই সবিশেষ আৰু কি কি ইয়াৰ তথ্য আছে, কি কি কৰা যায়, ধুবুৰীখনত যাতে শান্তি সম্প্ৰীতি ঘূৰাই অনা যায় তাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। ধুবুৰী সমষ্টিৰ ৰাইজৰ লগত মই আছোঁ, ৰাইজক মই উত্তেজিত হ'বলৈ মানা কৰিছোঁ। দুয়োপক্ষৰ মানুহ মই কিছুমানক মাতি আনিছোঁ, কিছুমানক টেলিফোন কৰি আছোঁ। আৰু অনাগত দিনতে এইখিনি মোৰ প্ৰক্ৰিয়া চলি থাকিব, শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে। এইটো প্ৰপাৰ ইনভেষ্টিগেশ্যন এতিয়াও হোৱা নাই। একচুৱেলি এইটো গৰুৰ যিটো হেড পোৱা গৈছিল মুণ্ড, এইটো ফৰেনচিকত যাব লাগে, ভেটাৰনেৰী এইটো কৰিব নোৱাৰে, ইয়াত কোনো ইনষ্ট্ৰুমেণ্ট নাই। মই উপায়ুক্ত ডাঙৰীয়াক কৈছোঁ যে এইটো আপুনি ফৰেনচিকত যাই মাংসটো কাৰ কিহৰ এইটোতো সন্দৰ্ভৰ আৱৰ্তত আছে, হয়নে নহয়। ইয়াৰ আগতো দুই এটা ঠাইত ধুবুৰী জিলাৰ আগমনিত হৈছে, গোলগঞ্জত হৈছে। এইটো ইনভেষ্টিগেশ্যন দ্বাৰা গৈছে, কোনোবা পাগলে ৰাখিছে। ধুবুৰীৰ এজন ল'ৰাও ইয়াৰ আগত দোষী সাব্যস্ত হৈছে। এই ক্ষেত্ৰত যদি প্ৰপাৰ ইনভেষ্টিগেশ্যন নহয়, এতিয়া কোৱাটো টান। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এংগলত কি কৈছে তেখেতৰ কথা, এজ এ মই ধুবুৰীৰ বিধায়ক হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ একদম কাঠোৰভাৱে অনুৰোধ, যাতে নিৰীহ মানুহখিনিৰ ওপৰত কোনো টৰ্চাৰ নহয়। কালপিটক এৰেষ্ট কৰক, এইটোত মই সংগ দিম। যিবিলাক কালপিট আছে তাক এৰেষ্ট কৰিব লাগে, তাক কৰায়ত্ব কৰিব লাগে, আৰু নজিৰবিহীনভাৱে কঠোৰ শাস্তি দিব লাগে। ভিডিঅ' আছে, সেইদিনা যিদিনা ঘটনাটো হৈছিল আৰক্ষীক মাৰপিটো কৰিছিল, ধাক্কা মাৰিছিল, চেয়াৰ দি দলিয়াইছিল, তাৰপিছতো আৰক্ষী নিষ্ক্ৰিয় ভূমিকা লৈছে। আৰক্ষী একো কৰিব পৰা নাই। আৰক্ষী যদি কঠোৰ হাতেৰে দমন কৰিলে ঠিক হ'লে। জিলা প্ৰশাসনৰ কথা বেলেগ, পুলিচ প্ৰশাসনে যিখিনি কৰি আছে, যিহেতু মই SP ডাঙৰীয়াক নাপাওঁ, ফোন নধৰে। মই এডিশ্যনেল SP ডাঙৰীয়াৰ লগত তেখেতে যিমানবাৰ ফোন কৰিছোঁ তেখেতে উঠাইছে, কথাখিনি মই জনাইছোঁ। তেখেতে লগে লগে কিছু নহ'লে কিছু একশ্যন কৰিছে। এইটোৰ কাৰণে মই তেখেতকো ধন্যবাদ দিম। ধন্যবাদ।